নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। নিৰ্বাচনৰ পিছতে দেশৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সুদাই পুনৰ বৃদ্ধি কৰিলে পেট্ৰল ডিজেলৰ মূল্য। আজি পুনৰ 3 টকাকৈ দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীৰ লগতে অসমত কিমান হৈছে পেট্ৰল ডিজেলৰ মূল্য। মূল্য বৃদ্ধিত জুৰুলা জনতালৈ আন এক বেয়া খবৰ। পুনৰ দেশজুৰি বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 3 টকাকৈ দাম বৃদ্ধি পাইছে। গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচা বাঢ়ি হলগৈ 101 টকা 21 পইচা, অৰ্থাৎ 100 টকাৰ ঘৰ পাৰ হ'ল পেট্ৰলৰ দাম। আৰু ডিজেলৰ মূল্য 3 টকা 11 পইচা বাঢ়ি আজিৰ দিনটোত হৈছেগৈ 92 টকা 50 পইচা। আৰু আপোনাৰ অঞ্চলত পেট্ৰল ডিজেলৰ মূল্য কিমান কমেণ্টত জনাব পাৰে। পৰৱৰ্তী খবৰ, SIRৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকৰ বিপদ নিশ্চিত। নাম কৰ্তন হোৱা লোকে এতিয়াৰ পৰা নাপাব চৰকাৰী সুবিধা। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব এইসকল লোক। লগতে নাকচ হ'ব বেংক একাউণ্ট। পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰৰ এই কঠোৰ সিদ্ধান্ত। SIRৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকৰ বিপদ নিশ্চিত। নাম কৰ্তন হোৱা লোকে এতিয়াৰ পৰা নাপাব চৰকাৰী সুবিধা। চৰকাৰী আঁচনিৰ পৰা উপকৃত নহ'ব এইসকল লোক। লগতে নাকচ হ'ব বেংক একাউণ্ট। পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰৰ এই কঠোৰ সিদ্ধান্ত। আৰু ন্যায়াধীকৰণত চলি থকা লোকসকল আঁচনিৰ পৰা বঞ্চিত হ'ব। যিসকল লোকৰ গোচৰ ন্যায়াধীকৰণত চলি আছে সেইসকল লোক আঁচনিৰ পৰা বঞ্চিত হ'ব। আৰু বিহাৰৰ বিজেপি চৰকাৰেও অনুৰূপ সিদ্ধান্ত ল'ব 2 এদিনতে। নাম কৰ্তন হোৱা লোকসকলৰ ৰেচন কাৰ্ডো বাতিল হ'ব। উল্লেখযোগ্য যে SIRৰ জৰিয়তে বিহাৰত 65 লাখ লোকৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। আৰু পশ্চিমবংগত SIRৰ জৰিয়তে নাম কৰ্তন কৰা হৈছে 91 লাখ লোকৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত শামীম আহমেদৰ জামিন লাভ। মাত্ৰ 10 দিন কাৰাগাৰত থাকিয়ে জামিন লাভ কৰিলে শামীম আহমেদে। উল্লেখযোগ্য যে মঠঘৰীয়াৰ সেই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল 3 গৰাকী যুৱতী। আৰু দুৰ্ঘটনা সংঘটিত কৰিয়েই যুৱতীসকলক বাহনত এৰি পলায়ন কৰিছিল শামীম আহমেদে। আৰু মাত্ৰ 10 দিন কাৰাগাৰত থাকিয়েই জামিন লাভ কৰিলে শামীম আহমেদে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে 7টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰৰ পৰা অৰুণোদয় আঁচনিলৈকে, ৰেচন কাৰ্ডৰ পৰা চৰকাৰী চাকৰিলৈকে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছে চাওঁ আহক। চৰকাৰী পকী ঘৰৰ পৰা মহিলা সবলীকৰণলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। অতি শীঘ্ৰে নতুনকৈ ৰাজ্যৰ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু বেদখলকাৰী কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। শীঘ্ৰে 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখল মুক্ত। এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈকে বৃদ্ধিৰ লক্ষ্য নতুন চৰকাৰৰ। কৃষকসকলৰ বাবেও চিন্তা নতুন চৰকাৰৰ। নাৰী সবলীকৰণক লৈও কাম কৰিব এই নতুন চৰকাৰে। আৰু ৰাজ্যৰ 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। মহিলা উদ্যমিতা অৰুণোদয় আঁচনিৰ ধনক লৈ কৰিব ডাঙৰ ঘোষণা। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়েও পাব নতুন সুবিধা। মিঠাতেলৰ লগতে
চাউল চেনি নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নীট UG পৰীক্ষাৰ নতুন দিন ঘোষণা। দেশৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। 21 জুনত অনুষ্ঠিত হ'ব নীট UG পৰীক্ষা। 3 মেত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল কৰা হৈছিল প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে। উল্লেখযোগ্য যে এইবাৰ 22 লক্ষাধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল নীট UG পৰীক্ষাত, কিন্তু প্ৰশ্ন কাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰিছিল নেশ্যনেল টেষ্টিং এজেঞ্চি চমুকৈ NTAয়ে। আৰু NTAয়ে নতুনকৈ পৰীক্ষাৰ দিন ধাৰ্য কৰিছে বা ঘোষণা কৰিছে 21 জুনত অনুষ্ঠিত হ'ব নীট UG পৰীক্ষা। পৰৱৰ্তী খবৰ, নিৰ্বাচন আয়োগ নিৰপেক্ষ হ'লেই নহ'ব, সেয়া প্ৰমাণিত হ'ব লাগিব। ৰাইজৰ আগত প্ৰমাণিত হ'ব লাগিব নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা। নিৰ্বাচনী আয়োগক লৈ এই ডাঙৰ মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচনী আয়োগক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন আয়োগ নিৰপেক্ষ হ'লেই নহ'ব, সেয়া প্ৰমাণিত হ'ব লাগিব। ৰাইজৰ আগত প্ৰমাণিত হ'ব লাগিব নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা। পূৰ্বে সুপ্ৰিম কোৰ্টে কৈছিল যে মুখ্য ন্যায়াধীশ প্ৰধানমন্ত্ৰী আৰু বিৰোধী নেতাৰ সমিতিয়ে নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব, কিন্তু পৰৱৰ্তী সময়ত সংসদত প্ৰণয়ন কৰে নতুন আইন। মুখ্য ন্যায়াধীশক আঁতৰাই অন্তৰ্ভুক্ত কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীক। আৰু এই আইন কাৰ্যকৰী হোৱাৰ পিছতে দাখিল কৰা হৈছিল কেইবাখনো আবেদন। এই গোচৰটোৰ শুনানিত ন্যায়াধীশ দীপাংকৰ দত্ত আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, নিজৰ কথা নিজেই গুৰুত্বহীন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক বিদেশ ভ্ৰমণলৈ নাযাবলৈ আহ্বান জনাই নিজেই এসপ্তাহৰ বাবে বিদেশ ভ্ৰমণলৈ গ'ল প্ৰধানমন্ত্ৰী মোদী। আজিৰ পৰা আগন্তুক এসপ্তাহ পৰ্যন্ত ইউৰোপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। নিজৰ কথাক এইবাৰ নিজেই গুৰুত্বহীন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক বিদেশ ভ্ৰমণ নকৰিবলৈ কৈ নিজেই বিদেশলৈ ওলাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় এটা সপ্তাহৰ বাবে আজি ইউৰোপলৈ যাত্ৰা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। আজিৰ পৰা 20 মেলৈকে ইউৰোপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালীলৈ যাব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীৰ এই ইউৰোপ ভ্ৰমণক লৈ এতিয়া দেশজুৰি চলিছে তীব্ৰ চৰ্চা। উল্লেখযোগ্য যে শেহতীয়াকৈ বৈদেশিক মুদ্ৰা ৰেহাইৰ বাবে দেশবাসীলৈ বিশেষ আহ্বান কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আগন্তুক এবছৰলৈ দেশবাসীক বিদেশ ভ্ৰমণ নকৰি দেশপ্ৰেম দেখুৱাবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু তাৰ পিছত আজিৰ দিনটোত নিজৰ কথাকে নিজে গুৰুত্বহীন কৰি নিজে বিদেশলৈ ওলাল প্ৰধানমন্ত্ৰী মোদী। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পিছতে সুৰাসুৰে বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই। নিৰ্বাচনৰ পিছতে কি কি সামগ্ৰীৰ দাম বাঢ়িল চাওঁ আহক। নিৰ্বাচনৰ পিছতে ৰাজ্যৰ সাধাৰণ জনতাক দাম বৃদ্ধিৰ মাধমাৰ। নিৰ্বাচনৰ পিছতে ৰাজ্যত প্ৰতি প্লেট কণীৰ দাম 200 টকাৰ পৰা 210 টকালৈকে দাম বৃদ্ধি পালে। আৰু সোমবাৰৰ পৰা 3 টকাকৈ বাঢ়িব ব্ৰেডৰ দাম। লগতে মচুৰ দাইল, আটা, চিৰা, বুটৰ প্ৰতি কিলোত 10 টকাকৈ দাম বৃদ্ধি পাইছে। প্ৰতি কিলো চাউলত বৃদ্ধি পাইছে 5ৰ পৰা 10 টকা পৰ্যন্ত। প্ৰতি কিলো পিঁয়াজত 10 টকাকৈ দাম বৃদ্ধি পাইছে। আৰু এইদৰে নিৰ্বাচনৰ পিছতে ৰাজ্যৰ সাধাৰণ জনতাক মাধমাৰ সদাইছে চৰকাৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ মিছা মাতিছিল বিধায়ক অখিল গগৈয়ে। শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাৰ অভিযোগ তুলিছিল অখিল গগৈয়ে। কিন্তু দহমেত এগৰাকী অতিৰিক্ত আয়ুক্তই অখিল গগৈৰ নিমন্ত্ৰণৰ নিশ্চিতি গ্ৰহণ কৰিছিল। জিলা প্ৰশাসনে অখিল গগৈৰ PAক যোগাযোগ কৰি নিশ্চিত কৰিছিল অখিল গগৈৰ নিমন্ত্ৰণ সন্দৰ্ভত। আৰু ৰাইজৰ দলৰ হৈ নিমন্ত্ৰণী পত্ৰ গ্ৰহণ কৰিছিল ছাহিদুৰ ৰহমানে। তথ্য সহকাৰে নিমন্ত্ৰণৰ প্ৰমাণ দিলে জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, 2027 চনৰ পৰা অনলাইন যোগে অনুষ্ঠিত হ'ব নীট পৰীক্ষা। এই ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ।
দেশৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা নীটক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে অহা 2027 চনৰ পৰা নীট পৰীক্ষা সম্পূৰ্ণৰূপে অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰা হ'ব। যোৱা 3 মে'ত অনুষ্ঠিত হোৱা পৰীক্ষাটো প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত বাতিল কৰা হৈছিল। শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এক ৰাষ্ট্ৰীয় সংবাদমেলত তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে শিক্ষামন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে চৰকাৰে পৰীক্ষা মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত হৈ আছে। আনহাতে নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ NTIয়ে এই বাতিল হোৱা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে নতুন দিন ঘোষণা কৰিছে। নতুন সময়সূচী অনুসৰি অহা 21 জুনত দেশজুৰি নীট পৰীক্ষা পুনৰবাৰ অনুষ্ঠিত হ'ব। এই নতুন সিদ্ধান্তৰ ফলত দেশৰ প্ৰায় 22 লাখ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত বহিব লাগিব। পূৰ্বৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত বৰ্তমান এই বিষয়ত তদন্ত অব্যাহত আছে। চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই আশ্বাস দিছে যে এইবাৰ অধিক সুৰক্ষা আৰু স্বচ্ছতাৰ মাজেৰে পৰীক্ষা সম্পন্ন কৰা হ'ব, যাতে শিক্ষাৰ্থীসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়।